ৰাজ্যত আফ্ৰিকান সোয়াইন ফিভাৰৰ সংহাৰী ৰূপ নিতৌ মৃত্যু ঘটিছে শ শ গাহৰিৰ জিলাই জিলাই আৰম্ভ গাহৰি নিধন অভিযান হতাশগ্ৰস্ত হৈ পৰিছে ৰাজ্যৰ গাহৰি পালকসকল কাৰণ পুনৰ ৰাজ্যত আৰম্ভ হৈছে আফ্ৰিকান সোয়াইন ফিভাৰৰ সংক্ৰমণ এয়া চৰাইদেউ জিলাৰ দৃশ্য জিলাখনৰ মাহমৰা অঞ্চলত এছএফ ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ ফলত নিতৌ মৃত্যু হৈছে শ শ গাহৰিৰ ইতিমধ্যে পৰিস্থিতিৰ জটিলতা বুজি বহুকেইখন গাহৰি ফাৰ্মত পশুপালন আৰু পশু চিকিৎসা বিভাগে সোয়াইন ফিভাৰত আক্ৰান্ত গাহৰিসমূহ নিধন কৰাত নামি পৰিছে বজাৰ আমাৰ কথা গতিকে এই ক্ষেত্ৰত আমি আমাৰ নিবনুৱা হিচাপে আমি কৰিবলগীয়া কাম মানে ব্যৱসায় ভিত্তিক এখন গাহৰি ফাৰ্ম খুলি কেনেকৈ উপাৰ্জন কৰিব তাৰ নিদৰ্শন দেখুৱাৰ লগতে আমি এক প্ৰকাৰ মানে বজাৰ দখল কৰাৰ চিন্তা চৰ্চা কৰিছোঁ সেই সময়তে আপোনাৰ কি ক'ম আৰু সোয়াইন ফিভাৰে গোটেই মানে সপোন তছনছ কৰি পেলাইছে গতিকে এই ক্ষেত্ৰত আমাৰ চৰকাৰৰ প্ৰতি এটা আহ্বান আছে যে চাওক প্ৰত্যেক বছৰে বেমাৰবিলাক হৈ থাকে এই সৰু বৰ গাহৰি ফাৰ্মবিলাকত এই প্ৰাদুৰ্ভাৱে দেখা দিলে গতিকে আমি ভাবোঁ এই ক্ষেত্ৰত চৰকাৰে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে ভেকচিনৰ ওপৰত তেওঁলোকে ভেকচিনৰ ব্যৱস্থা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ জামুগুৰি হাততো আফ্ৰিকান সোয়াইন ফিভাৰত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে শ শ গাহৰি জামুগুৰি হাতৰ কুসুমটোলাৰ উদ্যমী যুৱক বিশ্বজিৎ হাজৰিকাৰ এইখন গাহৰি ফাৰ্মত এটা সপ্তাহৰ ভিতৰতে মৃত্যু হৈছে 2 শতাধিক গাহৰিৰ প্ৰধানকৈ জ্বৰ তেজ বমি হৈ এসপ্তাহৰ ভিতৰতে বৃহৎ সংখ্যক গাহৰিৰ মৃত্যু হোৱাৰ পিছত এতিয়া এক প্ৰকাৰ উচন হোৱাৰ দিশে আগবাঢ়িছে ফাৰ্মখন লাৰ্জ স্কেলতে ফাৰ্মখন খুলিছিলোঁ মই মানে লকডাউনৰ পিছৰ পৰাই ষ্টাৰ্ট কৰিছিলোঁ এই যোৱা 6-7 দিনৰ ভিতৰত গোটেই গাহৰিখিনি মানে মৰি চাফা হৈ গ'লগৈ মানে ডাঙৰ সৰু মিলাই এতিয়ালৈকে আপোনাৰ 300+ গাহৰি নিধন হৈছে আৰু লক্ষণবিলাক হৈছে মানে গাহৰিবিলাক খুব তামাম জ্বৰ হয় কপি থাকে আৰু গাত এনেকুৱা কিবা ৰঙা ৰঙা ফুটফুট হৈছে চাইলত আৰু তেজ বমি কৰি দিয়ে তেজ বমি কৰি মৰি দিয়ে হেৰি তেনেকুৱাই হৈ আছে এতিয়া মানে কি কৰোঁ গাহৰি পুতি মানে অৱস্থা বেয়া হৈ গৈছে বহুতখিনি ক্ষতি হৈছে মোৰ মানে আপোনাৰ 40-50 লাখৰ ওচৰত দানা ক্ষতি যদি মই মিলাব যাওঁ মোতকৈ বেছিয়ে হৈ গৈছে ইতিমধ্যে পশু চিকিৎসকৰ এটা দল উপস্থিত হৈ মৃত গাহৰিৰ তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিছে তেখেতসকলে কোৱাৰ লগে লগে ওনাৰে বিশ্বজিৎ হাজৰিকাই চালৰ লগে লগে চালোহি হঠাৎ ইটো হৈছে সেইটো বহুতখিনি গাহৰি মৃত্যু হৈছে আৰু গাহৰিবিলাক খুব টেম্পাৰেচাৰ খুব বেছি হৈছে আৰু গোটেই ৰেড পেটচেছ এবডমেনবিলাকত ৰঙচুৱা হৈছে কোনোবা গাহৰি আপোনাৰ ব্লাড ভমিটিং কৰিছে গতিকে গোটেইখিনি চিম্পটম আমি ফ্ৰিকুৱেণ্টলি যিহেতু মৃত্যু হৈছে লগে লগে আমি এতিয়া ব্লাড কালেক্ট কৰিছোঁ ব্লাডৰ চেম্পলটো কালেক্ট কৰিছোঁ ব্লাড চেম্পলটো চিৰাম কালেক্ট কৰি পেলাই আমি গুৱাহাটীলৈ নিয়াৰ ডিটেইলটো পঠাবলৈ ব্যৱস্থা কৰিছোঁ চাওঁ কি হয় ৰিজাল্ট কি হয় ৰেগুলাৰ আমি ফাৰ্মখনত ভিজিটো কৰোঁ আমি যোৱা মে' মাহত আমি গোটেইখিনি ভেকচিনো দি থৈছিলোঁ ক্লাছিকেল সোয়াইন ফিভাৰ ভেকচিনটো হঠাৎ কিয় এনেকুৱা হ'লতো আমি গম মহামাৰী সদৃশ এই ৰোগৰ প্ৰাদুৰ্ভাৱে এতিয়া সৰ্বশ্ৰান্ত কৰিছে ৰাজ্যৰ হাজাৰ হাজাৰ থলুৱা গাহৰি পালকক সমান্তৰালকৈ ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিও এক প্ৰকাৰ তছনছ হৈ পৰিছে এতিয়া সময় থাকোঁতেই প্ৰতিৰোধমূলক ব্যৱস্থা নল'লে আগন্তুক সময়ত গাহৰি পালকসকলৰ বাবে যে দুৰ্যোগ নামি আহিব সেয়া নিশ্চিত সোণাৰীৰ পৰা ময়ূৰ বৰুৱা আৰু জামুগুৰি হাটৰ পৰা ৰাজমণি ভূঞাৰ ৰিপৰ্ট NKTV+।